খবৰটো তুমি ঘৰলৈ দিলানে বাৰু? মাহঁতে গম পালেনে নাই তোমাৰ ভাল খবৰটো? মা, মই ঘৰলৈ খবৰ দিলোঁ। মোৰ অনুমান মা পাবহিয়ে চাগে। মা অহা কথা কৈছিলে। আন এটা ভাল খবৰ শুনি কেনেকৈনো মাকজনী হৈ ঘৰত থাকে বাৰু? আহিবই চাগে এতিয়া। হওক দিয়া, বিয়নীক বহুত দিন লগো পোৱা নাই। এইটো সুবিধাতে লগো পোৱা হ'ব। বৰষা মাজনী, মাজনী। তহঁত দুজনীয়ে সোপা শাহু বোৱাৰী মিলি ইয়াতে কথা পাতি আছ। মই বাহিৰত ইমানকৈ চিঞৰিছোঁ, তহঁত এজনীও শুনা নাইনে? বিয়নী, আপোনাৰ কিছু আয়ুস দীঘল আছে দেই। আমি দুইজনী এইমাত্ৰ আপোনাৰ কথাকে আলোচনা কৰি আছিলোঁ। আহক আহক, বহকচোন। মা, আহা আহা, ইমান দূৰণিৰ পৰা আহিছা, প্ৰথমে বহি লোৱাচোন। কি কওক, আপোনালোক শাহু বোৱাৰী দুয়োজনীয়ে মিলি মোৰ কথানো কি আলোচনা কৰি আছিলে? নাই, বিশেষ তেনেকুৱা একো কথা আলোচনা কৰা নাই। মই বৰষাক সুধিছিলোঁ মাত্ৰ, তাইৰ ভাল খবৰটো আপোনাক দিলেনে নাই বুলি। মাজনীয়ে মোক আজি ৰাতিপুৱাই খবৰটো দিলে নহয়। তাইৰ ভাল খবৰটো পাই মই ঘৰত যে থাকিবই নোৱাৰিলোঁ জানেনে? সেইবাবে খবৰ এটা কৰোঁ বুলি গুচি আহিলোঁ। পিয়নী, আপোনাক মই কিদৰে বুজাম বাৰু? বৰষাৰ এই খবৰটো পাই মই যে কিমান সুখী হৈছোঁ। আমাৰ এই ঘৰখন শূন্য হৈ আছিলে জানেনে? ডাঙৰজনী বোৱাৰী অনা আজি কিমান দিন হ'ল। আজিলৈকে আমাৰ ঘৰখনত কেঁচুৱাৰ কান্দোন এটা শুনিবলৈ নাপালোঁ। বৰষা মাজনী অহানো আজি কিমান দিন হৈছে। দেখিছে, আহিয়ে তাই আমাক ইমান এটা ভাল খবৰ দিলেহি। আমাৰ ঘৰলৈ নতুনকৈ আলহী আহিব। আমাৰ ঘৰত কেঁচুৱাই কান্দিব। মই নাতিনীৰ লগত খেলিবলৈ পাম। মোৰ যে ভাবিয়ে ভাল লাগিছে জানে। সঁচাকৈ বৰষা আমাৰ ঘৰলৈ লক্ষ্মী বোৱাৰী হৈ আহিছে। মা, ইমানকৈ বেছি প্ৰশংসাও নকৰিব আৰু। নহয় বৰষা, মই একো মিছা কোৱা নাই নহয়। ঘৰখনলৈ বোৱাৰী এজনী আনিলে আমাৰ শাহুবিলাকৰনো আৰু কি চিন্তা? নাতি এটা পোৱাৰে চিন্তা নহয় জানো? এতিয়া তুমি মোৰ ইমান ডাঙৰ আশা এটা পূৰণ কৰিবলৈ গৈছা। মই বাৰু তোমাৰ কথা ভালকৈ নোকোৱাকৈ কেনেকৈ পাৰিম কোৱাচোন? এতিয়া আৰু বৰষাক বৰকৈ কামৰ প্ৰেছাৰত নিদিব। তাইক যিমান পাৰে ৰেষ্টত ৰাখিবলৈ চেষ্টা কৰিব। আপুনিতো জানে, এনেকুৱা অৱস্থাত বৰকৈ কাম কাজ কৰি লৰি ঢাপৰি ফুৰিলে তাইৰ লগতে তাইৰ সন্তানটোৰ বাবেও বেয়া হ'ব। আপুনি আৰু কৈছেহেনে? সেইটো কথা মোক নকলেও হ'ব বিয়নী। বৰষাই আমাৰ ঘৰলৈ ইমান ভাল খবৰ এটা আনিছে, আৰু তাইকনো আমি কিয় আলৈ আথানি কৰিম বাৰু? এতিয়াৰ পৰা বৰষাই এইখন ঘৰৰ এটাও কুটাও ইফাল কৰিব নালাগে। তাই সকলোখিনি কাম কৰিবলৈ ঘৰত ডাঙৰজনী বোৱাৰী আছে নহয়। তাই ঘৰখনত কেঁচুৱা এটাও জন্ম দিব নোৱাৰে, দেখিবলৈও ভাল নহয়। ঘৰৰ কামবিলাক তাই নকৰিলে কোনে কৰিব? এতিয়াৰ পৰা বৰষাই মাত্ৰ বহি বহি কি খাবলৈ মন আছে সকলোখিনি অৰ্ডাৰ দিলেই হ'ব। তাইৰ সন্মুখত আমি তাইক যত্ন ল'ম নহয়। তুমি তাত থাকি মোৰ কথা চিন্তা কৰি থাকিব নালাগে। এইখন ঘৰত মোৰ কথা চিন্তা কৰিবলৈ মোৰ শাহুমা আছে নহয়। তুমি যিদৰে মোৰ কেয়াৰ লোৱা, মোৰ শাহুমায়ো মোক লয়। মা, আপুনি আহিছে বুলি মাতটোহে শুনিলোঁ, বাহিৰত মানুহজনী নেদেখিলোৱে। বাৰু, আপোনালোকৰ বাবে চাহ দিছোঁ, আহক ডাইনিঙলৈকে। মাজনীৰ ইমান এটা ভাল খবৰ পালোঁ, সেয়ে বাহিৰত ৰ'বই নোৱাৰিলোঁ, চিধাই মাজনীৰ ওচৰলৈকে আহিলোঁ। পিছে কাকলি, বৰষাৰ খবৰটো শুনিলাই নহয়? বৰষাৰ খবৰটো পাই মা বৰ ভাল লাগিছে মনটো জানেনে? ভালটো আৰু লাগিবই দিয়াচোন। তোমাৰ ধাৰাটো আৰু এইটো সম্ভৱেই নহ'লে। এতিয়া আৰু বৰষাই এইখন ঘৰলৈ ইমান ভাল খবৰ এটা আনিছে, সকলোতো সুখী হ'বই। পিছে কাকলি, এটা কথা কওঁ, বৰষাই এতিয়া গৰ্ভৱতী নহয়। এনেকুৱা গৰ্ভৱতী অৱস্থাত সন্মুখত যেনেকুৱা ৰঙৰ বস্তু দেখে, গৰ্ভত থকা সন্তানটোৰো সেইটো প্ৰভাৱ পৰে। গতিকে তুমিতো জানাই, তুমি নিজে কিমান ক'লা। মই নিবিচাৰোঁ বৰষাৰ গৰ্ভত থকা সন্তানটো তোমাকে দেখি দেখি তোমাৰ দৰে ক'লা হওক। গতিকে তুমি বৰষাৰ পৰা যিমান পাৰা আঁতৰত থাকিবলৈ চেষ্টা কৰিবা। আৰু জানাই নহয়, এনেকুৱা সন্তান জন্ম দিব নোৱাৰা বাজি মানুহক সমাজে অমংগলীয়া বুলি কয়। গতিকে মাজনীৰ এইটো অৱস্থাত তুমি তাইৰ আগত বৰকৈ অগাদেৱা কৰি থাকিলে তাইৰ ওপৰত প্ৰভাৱ পৰিব। কথাষাৰ মনত ৰাখিবা। টনি, আপুনি এই কথাষাৰ মনত পেলাই দি বৰ ভাল কাম কৰিলে। মই কথাষাৰ পাহৰিয়ে আছিলোঁ জানেনে? কাকলি, শুনিলি নহয়? তোৰ এই কুলক্ষণীয়া চেহেৰাটো বৰষাৰ আগত দেখুৱাই নাথাকিবি। তোৰ কুলক্ষণীয়া চেহেৰাটো দেখি দেখি বৰষা গৰ্ভত থকা সন্তানটো তোৰ দৰে ক'লাই হ'ব। তই এই পৰা আঁতৰি থাকিবি। হ'ব মা, মই যিমান পাৰোঁ বৰষাৰ পৰা আঁতৰি থাকিম। হে ভগৱান, কি ফুলৰ শাস্তি দিছা মোক? কিয় এনেকৈ শাস্তি দিছা? ক'লা কৰি তোৰ পৃথিৱীলৈ পঠিয়ালা, লগত আকৌ বাজি নামৰ কলংকটোও সানি দি পঠালা। মই আৰু কিমান অত্যাচাৰ সহ্য কৰিম? মায়ে প্ৰতিটো কথাতে মোক ক'লা, অমংগলীয়া, বাজি এইবিলাক কথাটো শুনায়ে আছিলে। আৰু এতিয়া বৰষাৰ এইটো খবৰ পাই মায়েতো মোক আৰু বেছি দেখিব নোৱাৰা হৈছে। হে ভগৱান, কি ভুলৰ শাস্তি দিছা মোক এনেকৈ? মোৰ গাৰ পৰা বাজিৰ নামৰ কলংকটো তুমি গুচাই দিব নোৱাৰিবানে? কাকলি, কি হ'ল তোমাৰ? এনেকৈ বিচনাত বহি লৈ উচুপি আছা যে? ইমান চিঞৰি আছো, তুমি শুনি পোৱা নাই নে? মোৰ জীৱনত চকু পানীৰ বাহিৰে জানো বেলেগ কিবা আছে? ভগৱানে মোৰ কপালত কেৱল চকু পানীয়ে লিখিলে। তুমি কি কৈ আছা? এনেকৈ কান্দি কাটি থাকিলে কি হ'ব বাৰু? এনেকৈ কান্দি কাটি নাথাকিবা।
তুমি কান্দি কাটি থাকিলে মোৰো ভাল নালাগে দিয়াচোন। এতিয়া সোনকালে ৰেডি হোৱা, আমি এপাক ডক্টৰৰ ওচৰৰ পৰা আহোঁগৈ। বাইদেৱে আজি ফোন কৰি মাতি পঠাইছে আমাৰ দুটাক। ইমান আৰু ডক্টৰৰ ওচৰলৈনো অহা যোৱা কৰিম। যিমান অহা যোৱা কৰিলেও একো ফলে ধৰা নাই দেখোন। মাহঁতৰ সন্মুখত মোৰ লাজেই লাগে। ইমানকৈ ডক্টৰৰ ওচৰত চিকিৎসা কৰিও একো এটা কৰিব পৰা নাই। নাযাওঁ নহ'লে দিয়া। কাকলি, অকৰামীখন নকৰিবাচোন। মই কৈছোঁ নে নাই তোমাক ৰেডি হ'বলৈ? যোৱা ৰেডি হোৱা। হ'ব দিয়া, মই বাৰু ৰেডি হওঁ। ৰিপৰ্টবোৰ চাই কি পালে আপুনি? কওকচোন সোনকালে। মিষ্টাৰ অবিনাশ চলিহা, ৰিপৰ্টখিনি চাইতো মই নিজে আচৰিত হৈ গৈছোঁ। মোৰ চাকৰি জীৱনত এইটো প্ৰথম ঘটনা ঘটিছে। আপোনাৰ ৱাইফে ইমান জল্দি ৰিকভাৰী কৰিছে, ভাল লাগিছে। কংগ্ৰেচুলেশ্যন। আপোনাৰ ৱাইফ অতি সোনকালেই মাতৃ হ'ব পাৰিব আৰু। বাইদেউ, আপুনি সঁচাকৈ কৈছেনে? মই দেউতাক হ'ব পাৰিম? মোৰ সন্তান হ'ব? হয় চলিহা, আপুনি অতি সোনকালেই দেউতাক হ'ব। বাৰু আপোনালোক দুজনে কথা পাতক, মোৰ পেচেণ্ট আছে আৰু মই গৈ থাকোঁ। ঐ কাকলি, তুমিহে কৈছিলা ডক্টৰৰ ওচৰত নাহোঁ বুলি। দেখিছা বাইদেৱে কিমান ভাল খবৰ এটা দি গ'ল। চিন্তা নকৰিবা আৰু, তুমি সোনকালেই মাক হ'ব পাৰিবা। সঁচাকৈ বাইদেউৰ কথাকেইটা শুনি মোৰো মনটো বহুত ভাল লাগিছে। এই বাজি নামৰ কলংকটোৰ পৰা মই আৰু সোনকালে পৰিত্ৰাণ পাব পাৰিম। এতিয়া ধুনীয়াকৈ তুমি বাইদেৱে লিখি দিয়া সকলোখিনি মেডিচিন কণ্টিনিউ কৰিব লাগিব। এই মভি মই এতিয়া কণ্টিনিউ কৰিম। মোৰ জীয়াই থকাৰ নতুনকৈ মই আশা এটা দেখিছোঁ। তোমাক মই কিদৰে বুজাম বাৰু? হ'ব দিয়া, এতিয়া মেডিকেলৰ বিচনাত পৰি থাকিব নালাগে। উঠা, ঘৰলৈ যাওঁ। তোমাৰ কিবা খাবলৈ মন গৈছে নেকি? কোৱা, কিবা খাবলৈ মন আছে যদি মই সোনকালে বনাই আনো। এই মা, মোৰ এতিয়া খাবলৈ একোৱেই মন যোৱা নাই। অ' মা, কথা এটা কওকচোন। আমাৰ ডাঙৰবোৰ আজিকালি প্ৰায় ঘৰৰ পৰা বাহিৰলৈ ওলাই যায়। ক'ত যায়, কি কৰে, আপোনাক কিবা কৈছে নেকি? আপুনি গম পায় নেকি? কুলক্ষণীয়াজনীৰ বিষয়ে মই একো নাজানো আৰু জানিবও নিবিচাৰোঁ। যাওক দিয়া, ক'লৈ যায়, কি কৰে। বেমাৰী সংসাৰৰ কিবা চাগে বেমাৰৰ চিকিৎসা কৰি আছে, ডক্টৰৰ ওচৰলৈ যায় চাগে, নহ'লেনো ক'লৈ যাব আৰু। হ'লেও মা, ঘৰৰ বোৱাৰী এজনী এনেকৈ সদায় বাহিৰলৈ যোৱাটো ভাল কথা নহয় দিয়কচোন। ক'ত যায়, কি কৰে, আপুনি খবৰ এটা ৰাখিবচোন। হ'ব দিয়া, তুমি কৈছা যদি আজিয়ে মই খবৰ ল'ম। এই কুলক্ষণীয়াজনীনো ক'লৈ যায়। যোৱা, এতিয়া তুমি ৰুমলৈকে যোৱাংগে। ইয়াত বহি থাকিলে সেই কুলক্ষণীয়াজনী আকৌ তোমাৰ সন্মুখলৈ আহিব। তাইৰ বেয়া প্ৰভাৱটো তোমাৰ গাত পৰাটো মই কেতিয়াও নিবিচাৰোঁ। যোৱা, ভিতৰত গৈ বিচনাতে ৰেষ্ট কৰাংগৈ। কিবা লাগিলে মোক মাতি দিবা। ঠিক আছে মা। মা, তুমি বোলে মোক মাতি পঠাইছিলা? মাতি পঠিয়াইছিলোঁ। আজিকালি তোক আকৌ খবৰ দি মাতি নপঠালে মোৰ ওচৰলৈ আহিবলৈ তোৰ সময়ে নাই নহয়। কি যে কোৱা ৰুমা, তুমিতো জানাই মই কামত কিমান বিজি থাকোঁ। কোৱাচোন বাৰু, কিয় মাতিছিলা এতিয়া? হয়, মোৰ ওচৰলৈ আহিবলৈ তোৰ কামৰ বোজা পৰে মূৰত। কিন্তু ঘৈণীয়েৰক লৈ ৰাতিপুৱাই পুৱাই চহৰ নগৰ ফুৰিবলৈ হ'লে তোৰ কামৰ বোজা নাহে। এতিয়া কচোন, এই সদায় আজিকালি তহঁত দুটা ৰাতিপুৱা ক'লৈ যা? ক'ত কি কৰি ফুৰগে সেই কুলক্ষণীজনীক লৈ গৈ? লাজ নালাগেনে ইমান ক'লা সেইজনীক তোৰ লগত লৈ ফুৰিবলৈ? তুমি এগৰাকী মাতৃৰ উপৰিও এগৰাকী পত্নী আছিলা, আৰু তুমি এনেকৈ ক'লে শোভা নাপাই দিয়াচোন। কাকলি ক'লা হ'ল বুলি মই তাইক হাতেৰা দিব নোৱাৰোঁ নহয়। তাই মোৰ পত্নী। হোমৰ জুইত সাক্ষী কৰি সুখে দুখে তাইৰ লগত মই চিৰজীৱন থাকিম বুলি প্ৰতিজ্ঞা কৰিছিলোঁ। সেয়ে মই মোৰ প্ৰতিজ্ঞা আখৰে আখৰে পালন কৰিছোঁ। আৰু আমি ক'ত যাওঁ, কি কৰোঁ, তুমিতো এই বিষয়ে কোনোদিন ইণ্টাৰেষ্টেড নাছিলাই। সেইবাবে তোমাক জনোৱা নাছিলোঁ। কাকলিয়ে কয় তোমাক জনাবলৈ, মইহে প্ৰয়োজনবোধ কৰা নাছিলোঁ। আৰু আজি সুধিছা যেতিয়া কওঁ শুনা। কাকলিৰ ট্ৰিটমেণ্ট এটা চলি আছে, তাকে ডক্টৰণী বাইদেউগৰাকীক লগ কৰিবলৈ গৈ থাকিবলগীয়া হৈছে। আৰু ৰিপৰ্টবোৰ চাই ডক্টৰণী বাইদেৱে কৈছে কাকলিয়ে বৰ সোনকালে ৰিকভাৰী কৰিছে আৰু অতি সোনকালেই তাই মাক হ'ব পাৰিব। এনে পইচাখিনি পানীত পেলাইছ তই অভি। ইমান বেমাৰী কুমাৰী, ইদিনা সিটো তাই নুগুচেই। আৰু এনেকুৱা অৱস্থাত তাই যদি মাক হৈও সন্তানটো জানো জন্ম দিবগৈ পাৰিব? গৰ্ভতেই মৰিব। আৰু কেনেবাকৈ জন্ম দিব পাৰিলেও তাইনো আৰু ক'ৰ বগা চগা সন্তান এটা জন্ম দিব পাৰিব? তাই যেনেকুৱা ডেগৰ তুলি যেন ক'লা, তাই গৰ্ভত হোৱা সন্তানটোও সেই ক'লাইহে হ'ব। ঘৰখনত এজনী ক'লা মানুহে আতিছে। মই নিবিচাৰোঁ আৰু এজনী ক'লা মানুহ আহি ঘৰখনত অশান্তিৰ সৃষ্টি কৰাটো। হ'ব মা, তুমি আৰু এটা শব্দও নক'বা কাকলিৰ বিষয়ে। তুমি ইমান ভেদভাৱ কেনেকৈ কৰিব পাৰা দুজনী বোৱাৰীৰ মাজত? ঘৰখনত মাত্ৰ দুজনীয়ে বোৱাৰী। এজনীক যে তুমি ইমান মূৰৰ ওপৰত উঠাই ল'লা, আৰু আনজনীক তুমি ইমান ভৰিৰ তলত কেনেকৈ ৰাখিব পাৰিছা? ক'লা হ'ল বুলি কি কাকলি মানুহ নহয় নেকি? আৰে কাকলিয়ে তোমাক যিমান খেয়াল ৰাখে, সময়মতে খোৱা লোৱাৰ পৰা তোমাৰ মেডিচিনৰ পৰ্যন্ত ধ্যান ৰাখে, তোমাৰ সৰুজনী বোৱাৰীয়ে নাৰাখিব কি জানি? তাই মাক হ'ব নোৱাৰাৰ বাবে কিমান দুখত আছিলে তুমি জানা? এতিয়া ডক্টৰণী বাইদেৱে কোৱা কথাষাৰ শুনি আমাৰ মনলৈ অকণমান আশাৰ ৰেঙনি আহিছে। তাত তুমি অলপো সুখী হোৱা নাই?
মা তুমি কিয় এনেকুৱা? তোমাৰ সন্তান দুটাৰ এটা ক'লা আৰু এটা বোকাৰ বুলি কিয় ভাবা? মই তোমাৰ নিজৰ সন্তান নহয় জানো? মোক যদি ভাল পোৱা মোৰ পত্নীকো তুমি ভাল পাব লাগিছিল। নাপায় দেই মা, এনেকুৱা কৰিব নাপায়। তুমি সেইদিনাহে অনুভৱ কৰিবা, যিদিনা কাকুলি নোহোৱা হ'ব সেইদিনা বুজি পাবা তুমি। তই মনৰ লগত তোক তুলনা নকৰিবি। মনলৈ মোৰ মৰমটো বেছি আৰু বেছি হ'বই দেচোন। সি মোৰ কথা আখৰে আখৰে পালন কৰে, তই মোৰ কথা পালন কৰ। মই চাই দিয়া ছোৱালীজনী তই বিয়া পাতিছিলি, নিজৰ পচন্দ মতে সেই ক'লা ভুতুনিজনীক বিয়া পাতি আনিছিলি নহয়। এতিয়া পুহি থাক তাইক, মোৰ তাতে কি যায়। আৰু শুন, কাকুলি নহ'লেও মই চলিব পাৰিম। নিজৰ খোৱা লোৱাৰ পৰা মেডিচিনখিনি মই নিজেই ল'ব পাৰিম, বুজিলি? হ'ব দিয়া, তোমাৰ যদি ইমানেই অপচন্দৰ হয় কাকুলিৰ, তেতিয়াহ'লে বাদ দিয়া। এই বিষয়ে আৰু একো কথা মই তোমাৰ লগত পাতিব নিবিচাৰোঁ। তুমি তোমাৰ সৰু বোৱাৰীৰ লগতে বিজি থাকা। এই কলোৱা ভুতুনিজনীৰ লগত কিনো আৰু সংসাৰ আগবঢ়াব। কিনো হৈছে আজি মোৰ গাটো দেখোন কিবা এটা ভাল লগা নাই। কিবা মূৰটো ঘূৰোৱা ঘূৰোৱা যেন লাগি আছে। ইফালে মাহঁতক ডাইনিং টেবুলত বহিবলৈ কোৱা মোৰ বহুত সময়ে হ'ল। গালিয়ে পাৰিব এতিয়া। সোনকালে কিবা এটা খাবলৈ তাহাঁতক দি লওঁ পাই। কাকুলি, কাকুলি, কি কৰি আছানো তুমি কিটচেনটোত সোমাই? মোৰ অফিচলৈ যাবলৈ দেৰি হৈছে নহয়, সোনকালে কিবা এটা লৈ আহা আকৌ। কাকুলি, 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 কি হ'ল তোমাৰ? কিয় এনেকৈ পৰি আছা? মা, চাওঁ এইফালে আহাচোন। কাকুলিৰ কিবা এটা হৈছে, চোৱাহিচোন। কি হ'ল কিয় এনেকৈ চিঞৰি আছ? চোৱাচোন মা, কাকুলিৰ কি হৈছে? ইমান চেঁচাখনত এই ফ্ল'ৰখনত তাই কেনেকৈ পৰি আছে? কি হ'ব আৰু, বেমাৰী মানুহ, ইদিনা ইটো সিদিনা সিটো হ'বই আৰু। ইয়াতে ইমান ভয় খাবলগীয়া কি আছে? ভাল হ'ব দে লাহেকৈ। মাৰীজনীৰ পৰা ইয়াতকৈ আৰু বেছি কি আশা কৰিব পাৰিনো? মনে মনে থাকা। এনেকুৱা অৱস্থাটো তোমাৰ এনেকৈ ক'বলৈ অলপো বেয়া লগা নাই নে? যোৱা সোনকালে ডক্তৰক ফোন কৰাগৈ। কিবা হৈছে কাকুলিৰ? নালাগে, একো ডক্তৰক মই ফোন চোন কৰিবলৈ নাই। এইজনী বেমাৰীয়ে, এনেও ভাল হ'ব দে অলপ পাছত। এনেই মূৰ ঘূৰাইছে, যা বিচনাত শুৱাই থৈ গৈ, ভাল হৈ যাব। একো ডক্তৰক ফোন কৰিব নালাগে। কাকুলি, তুমি চিন্তা নকৰিবা, তোমাক মই একো হ'বলৈ নিদিওঁ। কাকুলি, মই আছো নহয়, মই থকালৈকে তোমাক মই একোৱে হ'বলৈ নিদিওঁ। ব'লা, তোমাক মই বিচনালৈ লৈ যাওঁ, তাৰ পাছত ডক্তৰক ফোন কৰিম। কি হ'ল তহঁত দুটাৰ? আজি হালেই যে মোৰ ওচৰলৈ আহিলি? ভাল খবৰ এটা আছে, সেয়ে ভাবিলো ভাল খবৰটো প্ৰথমে তোমাকে জনাওঁ। কাকুলি মাক হ'ব ওলাইছে, মা, আৰু মই দেউতাক হ'ব ওলাইছো। সেইটো নৰ্মেল কথা, তাতেনো ইমান চিঞৰ বাখৰ কৰিবলগীয়া কি হ'ল? মাক হৈছে আৰু। তুমি আমাৰ ভাল খবৰটো শুনি ভাল পোৱা নাই নেকি? তুমি অলপো সুখী হোৱা নাই? বৰষা দেখোন প্ৰেগনেণ্ট হোৱাৰ খবৰটো শুনি তুমি একেবাৰে ফূৰ্তিতে সাত জাপ মাৰিছিলা, কিন্তু এতিয়া কাকুলিৰ খবৰটো শুনি তুমি এনেকৈ ৰিয়েক্ট কৰিছা যে? কাকুলি আৰু বৰষা দুইজনীক তই কম্পেয়াৰ নকৰিবি। দুইজনী আকাশ পাতাল পাৰ্থক্য। বৰষাই যিটো সন্তান জন্ম দিব সেইটো বৰষা নিচিনাই হ'ব, আৰু কাকুলিয়ে যিটো সন্তান জন্ম দিব কাকুলিৰ দৰে বেগৰ তলি নিচিনা ক'লাই হ'ব। আৰু তইতো জানই মই ক'লা মানুহ কিমান বেয়া পাওঁ। গতিকে মই ভাবোঁ এইটো খবৰ পাই মোৰ সুখী হ'বলগীয়া কোনো কাৰণেই নাই। বহুত সহ্য কৰিলোঁ আৰু সহ্য নকৰোঁ। বহুতখিনিয়ে ক'লা তুমি। হ'ব দিয়া, কাকুলি ক'লা আৰু তাইৰ সন্তানটো ক'লা হ'লে তুমি বেয়া পাবা। গতিকে তুমি চিন্তা নকৰিবা। কাকুলিৰ সন্তানটো যদি ক'লা হয় তেতিয়াহ'লে আমি সেইদিনাই এইখন ঘৰ এৰি গুচি যাম। তোমাক কোনোদিন আমনি নকৰোঁ। কিন্তু এটা কথা মনত ৰাখিবা, কাকুলিৰ এই গৰ্ভাৱস্থাত যাতে কোনো ফালৰ পৰা কষ্ট নাপায়। মই যদি জানো কেনেবাকৈ তাই কষ্ট পোৱা বুলি, তেতিয়া কিন্তু মোতকৈ বেয়া আৰু কোনো নহ'ব। কাৰণ বহুত কষ্টৰ পাছত আমাৰ মাজলৈ এটি সন্তান আহিব। তাক মই বেলেগৰ বাবে হেৰুৱাব নিবিচাৰোঁ। ক'লাই হওক বা বগাই হওক, আমাৰ বাবে সন্তানেই। আমাৰ মাজত সন্তানৰ কোনো ভেদভাৱ নাই, বুজিলা? হ'ব যা, মই সাজু আছো। বৰ বেছি কথা শুনাব নালাগে। এনেও জানো ক'লাই হ'ব, তই এইখন ঘৰ এৰিবলৈ সাজু হৈ থাক। এই ক'লা ভুতুনিজনীয়ে সন্তান জন্ম দিব নোৱাৰে। তাই এইখন ঘৰত চাকৰণিৰ দৰে থাকিব লাগিব। কিন্তু তাই আকৌ সন্তান জন্ম দিব পৰা হৈ গ'ল। এতিয়া তাইও মোৰ দৰে প্ৰেগনেণ্ট হৈ থাকিলে। মায়ে লাহে লাহে তাইকো ভাল পাবলৈ লৈছে। মই সেইটো কেতিয়াও হ'বলৈ দিব নোৱাৰোঁ। পাবি আজি শিক্ষা। তোৰ সন্তান গৰ্ভতে নষ্ট কৰিব নোৱাৰিলে মোৰ নামো বৰষা নহয়। গাখীৰখিনিত মই সন্তান নষ্ট হোৱা ঔষধ মিলাই থৈ আহিছোঁ। সেই গাখীৰখিনি খোৱাৰ পাছতে তাই ইমানখিনি আশাত চেঁচাই পানী পৰিব। এয়া দেখোন কাজু মিলোৱা গাখীৰ। এইখিনি নিশ্চয় কাকুলিৰ বাবে অভিয়ে যোগাৰ কৰিছে। তাইকনো ইমানকৈ খুৱাই কি লাভডাল হ'ব? তাইতো ক'লা সন্তানেই জন্ম দিব। এইখিনি মই বৰষাকে দি দিমগৈ। তাই এবাৰ ৰাতিপুৱাৰ পৰা বেচেৰীয়ে কিবা খালেনে নাই, মনটোৰো সেইটো খবৰেই নাই। ঘৈণীয়েকক যে কিবা এটা খুৱাব লাগে, মই কেয়াৰ নকৰিলে কোনে কৰিব? যাওঁ, এইখিনি মই বৰষাকে দি দিমগৈ। বৰষা, এই
গাখীৰ গিলাচ খাই লোৱাচোন। কাজু বাদাম মিক্স কৰি মই তোমাৰ বাবেই বনাই আনিছোঁ। মা আপুনি এয়া নিজে বনাই আনিছেনে? অঁ এয়া মই নিজে বনাই আনিছোঁ। মই জানো নহয় তোমাৰ এইবিলাক কৰি খাবলৈ অলপো মনেই নাযায় বুলি, সেয়ে মই নিজে বনাই আনিছোঁ। মই খাই লোৱা। কি খোৱা? মোৰ ভিতৰত কাম এটা আছে, মই কৰোঁগৈ। মই মৰিলোঁ। মা চা এইফালে আহকচোন। কি হ'ল বৰষা? এনেকৈ কিয় চিঞৰিছা? কি হৈছে তোমাৰ? জানো মা, মোৰ পেটখন বহুত বিষাইছে। মই সহ্য কৰিব পৰা নাই মা। ৰ'বা, তুমি কণা কথাখন নকৰিবাচোন। মই মনলৈ ফোন এটা কৰোঁ। গাড়ীখন লৈ আহক, তোমাক মেডিকেল লৈ যাওঁ। কিছা কাকুলি, আমি ইমান বছৰে এটা সন্তানৰ বাবে ইমান কষ্ট খাবলগীয়া হ'ল। এতিয়া চোৱা, ভগৱানে আমাক এটা নহয় একেলগে দুটা সন্তান দিলে। মই আজি সঁচাকৈ বহুত সুখী। মই এহাল ল'ৰা ছোৱালীৰ বাপেকি হ'ব পাৰিলোঁ আজি। অভি, আজি মই বহুত সুখী, আৰু ইয়াৰ বাবে মই তোমাক ধন্যবাদ দিব লাগিব। কাৰণ তোমাৰ দৰে এজন হাজবেণ্ড পোৱাৰ বাবেহে মই ইমানখিনিলৈকে টিকি থাকিব পাৰিলোঁ। তোমাৰ বাবেহে আজি মই এনেকুৱা এটা সুখৰ দিন দেখিছোঁ। থেংক ইউ ছ' মাছ অভি। তোমাৰ দৰে হাজবেণ্ড সকলোৰে বাবে হওক। এজনী এতিয়া এনেকৈ কন্দাৰ সময় নহয় অ'। বহুত কান্দিলা, বহুত চকু পানী উলিয়ালা। এতিয়া আৰু এনেকৈ কান্দিব নালাগে দিয়া। তোমাক আৰু মই তোমাৰ চকুত চকু পানী আহিবলৈ কেতিয়াও নিদিওঁ। মোৰ কথাটো আৰু মায়ে গম পায়নে? মা আহিবনে বাৰু আমাৰ সন্তান দুটা চাবলৈ? আৰু চোৱা, মায়ে ভয় কৰি আছিল মই কলা সন্তান জন্ম দিম বুলি। কিন্তু চোৱাচোন, ল'ৰা আৰু ছোৱালী দুয়োটাই তোমাৰ দৰে সমানেই বগা হ'ল, এটাও কলা নহয়। এতিয়া বাৰু মায়ে আমাৰ সন্তান দুটা আঁকোৱালি ল'বনে? কাকুলি, অভি। মা, তুমি আহিলা হপাই। মই আকৌ ভাবিছিলো তুমি নাহিবাই নেকি। চোৱাচোন, আমাৰ ল'ৰা এটা ছোৱালী এজনী হৈছে নহয়। আৰু তুমি যে ভয় কৰি আছিলা আমাৰ সন্তান দুটা ক'লা হ'ব বুলি, কিন্তু চোৱা, ভগৱানে আমাক এটাও ক'লা সন্তান নিদিলে। দুটা সন্তানে বহুত বগা। আৰু অভি, একেটা কথাকেনো কিমান আৰু মোক কৈ লাজ দি থাক। মোৰ ভুল ধাৰণা আছিল সেইটো। হ'ব দে, এতিয়া সুখৰ সময়হে। চাচোন, আমাৰ কাকুলিয়ে কিমান বগা দুটা ল'ৰা ছোৱালী জন্ম দিলে। আমাৰ ঘৰখন একেবাৰে সম্পূৰ্ণ হৈ উঠিলে। কাকুলিও, যোৱা কথাবোৰ ধৰি নাথাকিবি আই। হোৱা কথা হৈ গ'ল আৰু এতিয়াৰ পৰা তেনেকুৱা কেতিয়াও নহয়। এতিয়া সোনকালে টালি টোপোলাখিনি বান্ধ হবি। মই ডক্টৰৰ লগত কথা পাতিয়ে আহিছোঁ। আজিয়ে আমি কাকুলি আৰু নাতিনী দুটা ঘৰলৈ লৈ যাব পাৰিম। মা, তেতিয়াহ'লে তুমি কাকুলিৰ ওচৰতে অকণমান থাকা। দুয়োটা কেঁচুৱাই চম্ভালিবলৈ তাইৰ অকণমান অসুবিধা হ'ব নহয়। মই বস্তুখিনি সামৰি লওঁ। কি হৈ গ'ল এয়া মোৰ লগত? বৰষা, তুমি সদায় এনেকৈ কান্দি কাটি থাকিলে কেনেকৈ হ'ব কোৱাচোন? মোৰো ছুটি শেষ হৈ আহিছে, আৰু তুমি যদি এতিয়া এনেকৈ ইয়াত থাকা, মই তাত গৈ কেনেকৈ শান্তিয়ে থাকিম কোৱা তুমি? তুমি যিমান সহজভাৱে কথাটো ল'ব পাৰিছা, মই ল'ব পৰা নাই। কাৰণ 9 মাহ দিনে মই সন্তানটো গৰ্ভত লৈ আছিলোঁ, আৰু হঠাতে সন্তানটো আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল। আৰু তাতোতকৈ ডাঙৰ কথা, মই বোলে জীৱনত কেতিয়াও মাক হ'ব নোৱাৰিম। এইবোৰ কথা মই কেনেকৈ পাহৰি যাম কোৱা? মন, বৰষা, তহঁত দুটা এনেকৈ সদায় ৰুমত সোমাই থাকিলে হ'ব জানো? হোৱাটো হৈ গ'ল আৰু দে। বাহিৰলৈ ওলাই নাযাওঁ কিয়? কাকুলিৰ ল'ৰা ছোৱালী দুটা আহিল নহয়, তাহাঁতক চাগৈ আকৌ, নহ'লে সিহঁতে মনতে বেয়া পাব নহয়। চোৱা না, মই বৰষাক ইমানকৈ বুজাইছোঁ, তাই বুজিবই নিবিচাৰে। হোৱাটো হৈ গ'ল ন, এতিয়া বাৰু এনেকৈ কান্দি কাটি থাকিলে হৈ যোৱাটোতো আমি নোহোৱা কৰিব নোৱাৰোঁ। কিন্তু তাই নুশুনে, অকল কান্দিয়েই থাকে। বৰষা, দুখ কৰি নাথাকিবি আই। হোৱাটো হৈ গ'ল আৰু। আচলতে তোৰ কপালত ভগৱানে সন্তানৰ সুখ নিলিখিলেই, বুজিছ? বাদ দে এইবোৰ কথা। এতিয়া ঘৰলৈ কাকুলিয়া ল'ৰা ছোৱালী দুটা আনিছে নহয়, তাহাঁতকে চাই থাকিব পাৰিবি দে। মই কাকুলিৰ ল'ৰা ছোৱালী দুটা দেখিলে বহুত বেছি কষ্টহে পাওঁ। মোৰ হেৰাই যোৱা সন্তানটোৰ কথাই মোক বৰ আমনি কৰে অ'। মই বাহিৰলৈ ওলাই যাব নোৱাৰোঁ আৰু। মই ডাঙৰ বৌক কুলক্ষণীয়া বুলি কৈছিলোঁ। আপোনালোকে কুলক্ষণীয়া বুলি ভাবিছিলে, কিন্তু আচলতে কুলক্ষণীয়া ডাঙৰ বৌ নহয়, মইহে কুলক্ষণীয়া। আচলতে ভগৱানে মোক মোৰ পাপৰ পায়ত শাস্তি দিলে। মই বহুত পাপী। বৰষা, মন, মা, মই আপোনালোকৰ ওচৰলৈকে আহিছিলোঁ। কাকুলি, তই চিভিলৰ পৰা পাইছিলিহিহে মাত্ৰ। এইদৰে ল'ৰা ছোৱালী কেইটাৰ সৈতে কিয় উঠি আহিব লাগেনো বাৰু? কিবা দৰকাৰ হোৱা হ'লে মোক মাতি দিয়া হ'লেই হয়, মই গ'লোহেঁতেন নহয়। হয় মা, মই আপোনালোকৰ ওচৰত দৰকাৰী কথা এটা পাতিবলৈহে আহিছোঁ। আচলতে বৰষাৰ লগত হৈ যোৱা কথাটোৰ পৰা
ময়ো বৰ কষ্ট পাইছোঁ। আৰু সেয়ে মই আৰু অভিয়ে এটা কথা ভাবিছোঁ, আমাকতো ভগৱানে দুটা ল'ৰা ছোৱালী একেলগেই দিলে, এতিয়া দুয়োটা ল'ৰা ছোৱালী আমাৰ তুলিবলৈ অসুবিধাই হ'ব। সেয়ে ভাবিছোঁ আমাৰ ছোৱালীজনী বৰষাকেই দি দিওঁ, আমাৰ ছোৱালীজনীৰ মাক বৰষাই হওক। অ' সেইবোৰ কি কৈছা তুমি? তোমাৰ গৰ্ভত সন্তানটো তুমি মোক কেনেকৈ দি দিব পাৰিবা? তুমি ইমান মহান কেনেকৈ হ'ব পাৰিবা? বৰষা, আচলতে মই মহান নহয়, কিন্তু মই ইমান স্বাৰ্থপৰো নহয়। সেয়ে ভাবিছোঁ মোৰ কন্যা সন্তানটো তুমিয়ে লৈ লোৱা, আৰু তুমিয়ে তাইক নিজৰ মাকৰ দৰে ডাঙৰ দীঘল কৰা। মই ভাবোঁ মোৰ ছোৱালীজনীৰ দায়িত্ব তুমি ভালকৈয়ে ল'ব পাৰিবা। তোমাৰ কামবোৰ দেখি মই নিজে কৰি অহা কামবোৰ মনত পৰি মই বৰ লাজ পাইছোঁ। মই তোমাক বহুত অন্যায় কৰিছিলোঁ, কিন্তু চোৱাচোন তোমালোকে আমাৰ বাবে ইমান চিন্তা কৰিছা। কথা দিছোঁ, এতিয়াৰ পৰা মই তোমাৰ লগত কোনোদিন বেয়া ব্যৱহাৰ কৰাৰ কথা চিন্তাও নকৰোঁ। এতিয়াৰ পৰা এইখন ঘৰত আমি নিজৰ ভাই ভনীৰ দৰেই থাকিম। অ' কাকুলি, তোৰ মহানুভৱতা দেখি ময়ো নিজৰ কৰ্মকাণ্ডক লৈ বৰ লাজ পাইছোঁ। সঁচাকৈ মই শাহু আৰু মাতৃৰ নামত এজনী কলংকিনী। মই এজনী নিজেই মাক হৈ আন সন্তানৰ কথা মই বুজি নাপালোঁ। আয়ো ক্ষমা কৰি দিবি। হ'ব আৰু ঘৰখনত কন্দা কটা বহুত হ'ল, এতিয়া আৰু কন্দা কটা কৰি থাকিব নালাগে। দুয়োজনী মাকে দুয়োটা ল'ৰা ছোৱালী লৈ ভালকৈ আলপৈচান ধৰক। বাকী থাকিল বাহিৰৰ কামবোৰ, ময়ে সেইখিনি চম্ভালি ল'ম। আৰু মন, তোৰো চাকৰি লৈ উভতি যাবৰ হ'বই নহয়। যা কিবা কিবি বস্তু অলপ বজাৰ কৰি আন, আমি আজি ঘৰতে সৰুকৈ পাৰ্টি এটা কৰিম গোটেইকেইটা মিলি।